মায়ামৰা ভীমপৰা বৰনামঘৰ শুভ উদ্বোধন গায়ন বায়নেৰে ভক্তপ্ৰাণ ৰাজ্যৰ উপস্থিতিত মদাৰঘাট সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী দেৱানন্দ গোস্বামীয়ে শুভ উদ্বোধন কৰে মায়ামৰা ভীমপৰা বৰনামঘৰ। ভীমপৰা অঞ্চলৰ নৱনিৰ্মিত মায়ামৰা নামঘৰ শুভ উদ্বোধনে অঞ্চলটোৰ সামাজিক আধ্যাত্মিক আৰু সাংস্কৃতিক ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াব। আমাৰ আজি এই নামঘৰ উৎসৰ্গাৰ কাৰণে আমাৰ মদাখাৰ সত্ৰাধিকাৰ ডেকা সত্ৰাধিকাৰ দেৱানন্দ গোস্বামী দেৱানন্দ গোস্বামী আজি উদ্বোধন কৰিলে আৰু তেখেতৰ হাতেদি ফিটা কাটি আজি নতুন নামঘৰ উদ্বোধন কৰিলে। তাকে দেখি সকলো ৰাইজে বহুত আনন্দিত পাইছে আৰু যিসকল ৰাইজ সহায় সহযোগ কৰি আছে এই মাধ্যম যোগেদি মই তেখেতলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত ঠিক এনেদৰে এডাল এনাৰ জৰিয়ে এই গাঁওখন বৃহত্তৰ লোহাৰী আঞ্চলিক যেনেকৈ আমাৰ লোহাৰী কছাৰী, লোহাৰী নেপালী, লোহাৰী বাঙালী এইখিনি অঞ্চলত আমাৰ যিখিনি অসমীয়া মানুহ আছে, এই ভকতবৃন্দ আছে, সেই মানুহখিনি যাতে এটা এনাৰ জৰিয়তে মিলিজুলি এই নামঘৰতে ভালমতে একদম ভৱিষ্যত দিনলৈকে ভালমতে একেলগতে এই নামঘৰতে কৰি খাবলৈ মই কামনা কৰিলোঁ। মোৰ এই অশেষ ধন্যবাদ এই মাধ্যম যোগেদি। জয় জয়তে মই সমূহ অসমবাসীৰ লগতে ভীমপৰাবাসী ৰাইজলৈ অশেষ ধন্যবাদ জনাইছোঁ আৰু লগতে আন্তৰিক সম্ভাষণ জনাইছোঁ। আমাৰ ভীমপৰা বৰনামঘৰ ভাগি নৱনিৰ্মাণ কৰি আজি উৎসৱ সকাম ভাগি আমি আয়োজন কৰিছোঁ। তাতে সমূহ ভক্তবৃন্দ আৰু লগতে সমূহ ৰাইজ আমাৰ সকাম ভাগিত উপস্থিত হৈছেহি আৰু আপোনালোকৰ তৰফৰ পৰা সদৌতি ৰাইজলৈ অশেষ ধন্যবাদ জনাইছোঁ যে যেনেকৈ আমাৰ এই নামঘৰ নিৰ্মাণ কৰোঁতে সহায় সহযোগ আৰ্থিক হওক, মানসিক হওক, দৈহিক হওক, সকলো ক্ষেত্ৰৰ পৰা যিসকলে আমাৰ এই সহায় সহযোগিতা আগবঢ়ালে সকলোলৈকে এই চেগতে আপোনালোকৰ মাধ্যমেৰে সমূহ বিষয়ববীয়াসকলক লগতে সহযোগিতা আগবঢ়োৱা ব্যক্তিসকলক এই মাধ্যমেৰে ধন্যবাদ জনাইছোঁ আৰু এই সকামবাসীত তেখেতলোককো উপস্থিত থাকি আমাক দিহা পৰামৰ্শৰ লগতে সাফল্যমণ্ডিত কৰি তোলাত সহযোগিতা কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।